Hello dear students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'ত ক্লাছ 7 সায়েন্সৰ লেসন নম্বৰ 1 উদ্ভিদৰ পৰিপুষ্টি এই লেসনটিৰ এডিশনাল কুৱেশ্যন আনসাৰ কেইটামান আলোচনা কৰিম অৰ্থাৎ অতিৰিক্ত প্ৰশ্নৰ উত্তৰ গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা ইয়াৰ পৰাই বহুতো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব এক নম্বৰ প্ৰশ্নটো চোৱাচোন কি দিয়া আছে যে কেৱল সেউজীয়া উদ্ভিদেহে খাদ্য প্ৰস্তুত কৰিব পাৰে কিয় অৰ্থাৎ তোমালোকে যেহেতু পাঠটো পঢ়িছা স্কুলতো তোমালোক ছাৰ বাইদেউসকলে পঢ়াই দিছে হয়নে তাত ছাৰ বাইদেউসকলে কি কৈছিল যে কেৱল সেউজীয়া উদ্ভিদেহে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে আৰু মানুহে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰো এতিয়া প্ৰশ্নটো হ'ল যে কেৱল সেউজীয়া উদ্ভিদেহে কিয় খাদ্য প্ৰস্তুত কৰিব পাৰে ইয়াৰ উত্তৰটো এনে ধৰণে লিখিব লাগিব যে কেৱল সেউজীয়া উদ্ভিদৰ পাততহে হৰিত কণা থাকে এই হৰিত কণাহে খাদ্য প্ৰস্তুত কৰিব পাৰে সেইবাবে বা সেয়েহে সেউজীয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব পাৰে তোমালোকে বুজি পালা এনে ধৰণে তোমালোকে লিখি লবা ঠিক আছে বৰ্তমান চোৱাচোন পুনৰাবৰ্তন প্ৰক্ৰিয়াত ভেঁকুৰ বা ব্যাক্টেৰিয়াৰ কিবা অৱদান আছে নেকি সুধিছে পুনৰাবৰ্তন যেটো প্ৰক্ৰিয়া তাত ভেঁকুৰ বা ব্যাক্টেৰিয়াৰ কিবা অৱদান আছে নেকি এনে ধৰণে লিখিবা যে ভেঁকুৰে বস্তুসমূহক ভাঙি পুনৰ মাটিলৈ পৰিৱৰ্তন কৰি পেলায় বস্তুবোৰ ভাঙি যোৱাৰ লগে লগে ভেঁকুৰে তাৰ পৰা মাটিলৈ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন পঠিওৱাৰ ব্যৱস্থা কৰে ইয়ে কি কৰে মাটিৰ উৰ্বৰতা শক্তি বঢ়োৱাৰ লগতে গছ-গছনিকো সুস্থ কৰি ৰাখে মাটিৰ উৰ্বৰতা শক্তি কি হয় মাটিৰ যদি উৰ্বৰতা শক্তি নোহোৱা হয় সেই মাটিৰ খেতি-বাতি ভাল নহব গতিকে এই কি কৰে মাটিৰ উৰ্বৰতা শক্তি বঢ়োৱাৰ লগতে গছ-গছনিক সুস্থ কৰি ৰাখে ঠিক আছে এনে ধৰণে তোমালোকে লিখি লোৱা নেক্সট তোমালোকে চোৱাচোন 3 নম্বৰটো পতংগভোজী উদ্ভিদে কিয় পতংগ ভক্ষণ কৰে তোমালোকে কিতাপখনতো পাইছিলা যে কলচী উদ্ভিদে কি কৰে পতংগ ভক্ষণ কৰে এতিয়া কলচী উদ্ভিদেটো নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে কিন্তু পতংগ কিয় ভক্ষণ কৰে আমাক প্ৰশ্নটোত সুধিছে এনে ধৰণে তোমালোকে লিখিবা যে পতংগভোজী উদ্ভিদসমূহে সালোক সংশ্লেষণৰ জৰিয়তে সম্পূৰ্ণ পৰিপুষ্টি লাভ কৰিব নোৱাৰাৰ বাবে পতংগ হিয়তে ভক্ষণ কৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়া কি কৰে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে কিন্তু সেই পতংগভোজী যিবোৰ উদ্ভিদ আছে হিয়তে সালোক সংশ্লেষণৰ জৰিয়তে সম্পূৰ্ণ পৰিপুষ্টি লাভ কৰিব নোৱাৰে সেইবাবে কি কৰে পতংগ ভক্ষণ কৰে এতিয়া 4 নম্বৰটো চোৱা প্ৰশ্নটো আছিল স্বপোষী উদ্ভিদ মানে কি বুজায় তোমালোকে স্বপোষী পৰপোষী উদ্ভিদৰ বিষয়ে শুনিছা হয়নে তে কি বুজায় সুধিছে তোমালোকে এনে ধৰণে লিখিবা যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু বৃদ্ধি আৰু বিকাশৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে সেইবোৰ উদ্ভিদক কি বুলি কোৱা হয় স্বপোষী উদ্ভিদ বোলা হয় অৰ্থাৎ যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু সিহঁতৰ বৃদ্ধি আৰু বিকাশৰ বাবে সেই উদ্ভিদবোৰে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে সেনেবোৰ উদ্ভিদকে বা তেনেবোৰ উদ্ভিদকে স্বপোষী উদ্ভিদ বোলা হয় এনে ধৰণে তোমালোকে লিখি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে 5 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰ প্ৰশ্নটো চোৱাৰ আগত মই তোমালোকক কৈ থওঁ যে আমাৰ মোবাইল এপো আছে যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ মোবাইল এপটো ডাউনলোড কৰা ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা মোবাইল এপত তোমালোকে মাত্ৰ 1 বছৰৰ কাৰণে 100 টকাত অনলাইন ক্লাছ কৰিব পাৰিবা যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোবাইল এপটো আৰু হোৱাটছআপ চেনেলত ফলো কৰা নাই ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে তোমালোকে এতিয়াই ফলো কৰা বা ডাউনলোড কৰি লোৱা নম্বৰ দিছিল কোহবেৰ কি প্ৰশ্ন আহিব পাৰে পৰীক্ষাত কোহবেৰ কি কোহবেৰ হৈছে জীৱদেহৰ গঠনৰ একক 6 নম্বৰ প্ৰশ্নটো চোৱা ভেঁকুৰৰ জীৱন চক্ৰত ৰেণুৰ ভূমিকা সম্বন্ধে লিখা তোমালোকে এনে ধৰণে লিখিব পাৰা ভেঁকুৰৰ সৃষ্টি হোৱাৰ আগতে এই মৃত বস্তুৰ ওপৰত প্ৰথমে ৰেণু হিচাপে কি কৰে থিতাপি লয় নেক্সট চোৱা লাইকেনৰ বিষয়ে পঢ়িছিলা নহয় লাইকেন বুলিলে কি বুজা এনে ধৰণে লিখিবা যে লাইকেন হৈছে ভেঁকুৰ আৰু শেলাইৰ সহজীৱিতা নেক্সট চোৱা 8 নম্বৰটো কোষক আৱৰি থকা আৱৰণখনৰ নাম লিখা তোমালোকে এনে ধৰণে লিখিবা যে কোষক আৱৰি থকা আৱৰণখনৰ নাম হৈছে কোষাবৰণ নেক্সট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো পৰীক্ষাত আহিবই তোমালোকৰ যে এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া মিহি আৰু নলিকা সদৃশ হয় এবিধ পৰজীৱী উদ্ভিদ আৰু পৰজীৱী উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে যিয়ে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় লগতে আমাক কৈ আছে যে সেই পৰজীৱী উদ্ভিদৰ কাণ্ড হালধীয়া মিহি আৰু নলিকা সদৃশ সেই পৰজীৱী উদ্ভিদৰ নাম কি হ'ব আকাশীলতা হ'ব তোমালোকে এনে ধৰণে লিখি ল'বা নেক্সট 10 নম্বৰ প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যে এবিধ উদ্ভিদৰ নাম লিখা যিয়ে স্বপোষী পৰপোষী বা উভয় ধৰণেৰে পৰিপুষ্টি গ্ৰহণ কৰে এবিধ উদ্ভিদৰ নাম লিখিব যে স্বপোষী পৰপোষী বা উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে সেয়া কি হ'ব কলচী উদ্ভিদ কলচী উদ্ভিদক স্বপোষী হয় কাৰণ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'বও পাৰে কিন্তু সম্পূৰ্ণৰূপে নিজৰ খাদ্য নিজে পৰিপুষ্টি লাভ কৰিব নোৱাৰাৰ বাবে সিহঁতে কি কৰে পোক পতংগ খাদ্য হিচাপে গ্ৰহণ কৰে গতিকে উভয়
ধৰণৰ পৰিপুষ্টি সিহঁতে গ্ৰহণ কৰে সেইবাবে কলচী উদ্ভিদ হ'ব ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে 11 নম্বৰ প্ৰশ্নটো চোৱা পাতত থকা যেটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে পাতত থকা যেটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে সেই ছিদ্ৰটোৰ নাম কি হ'ব পত্ৰহৰিত হ'ব হয়নে নেক্সট তোমালকে চোৱা প্ৰশ্নটো 12 নম্বৰটো প্ৰশ্নটো কি আছিল সূৰ্যৰ পোহৰত উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰণালীটোৰ নাম লিখা সূৰ্যৰ পোহৰত উদ্ভিদে খাদ্য প্ৰস্তুত কৰা যেটো প্ৰণালী সেই প্ৰণালীটোৰ নাম হৈছে সালোক সংশ্লেষণ ঠিক আছে নেক্সট তোমালকে চোৱা 13 নম্বৰটো খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰিব দিছিল ক নম্বৰত দিছিল যে ড্যাশ এবিধ সম্পূৰ্ণ পৰজীৱী উদ্ভিদৰ উদাহৰণ উত্তৰটো কি হ'ব কপৌ ফুল হ'ব কপৌ ফুল হৈছে এবিধ সম্পূৰ্ণ পৰজীৱীৰ উদাহৰণ নেক্সট তোমালকে চোৱা খ নম্বৰটো ড্যাশ এবিধ আংশিক পৰজীৱী কি হ'ব প্ৰাণী এবিধ কি হয় আংশিক পৰজীৱী তো সম্পূৰ্ণ ভিডিও তোমালকে আমাৰ মোবাইল এপত পাবা যে কল ছাত্ৰ-ছাত্ৰীয়ে মোবাইল এপটো ডাউনলোড কৰা নাই মোবাইল এপটো ডাউনলোড কৰা আৰু WhatsApp চেনেলত ফলো কৰি লোৱা তাত তোমালকে সম্পূৰ্ণ ভিডিওটো পাবা ঠিক আছে